অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি পইচাসমূহ বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে যদি অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰা নাই, কি কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ জানি লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকে বিধৱা মহিলা হয় অথবা আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। যদি আপোনালোকক অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো লাগে, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ভালকৈ আছে ফিল আপ কৰিব। ফৰ্মটো ফিল আপ কৰিলে তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিব লাগিব। তাৰপিছত আপোনালোকে ফৰ্মটো জমা কৰিব লাগিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল আৰু অৰুণোদয় আঁচনিৰ এতিয়া পইচাসমূহ বন্ধ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু সকলোৱে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, নতুনবিলাকৰ আৰু যিবিলাকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল বন্ধ হৈ গৈছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন কৰক।